Welcome to day 77 of 100 Days Heart Challenge. ৰাতিপুৱা সোনকালে শুই উঠি কুহুমীয়া পানী এগিলাচ খাই ফ্ৰী হেণ্ড এক্সাৰচাইজসমূহ অলপ সময় কৰি ল'লোঁ। ইয়াৰ পিছতে মৰ্ণিং ৱাকৰ বাবে ওলাই গ'লোঁ, অলপ সময় খোজকাঢ়ি ল'লোঁ আৰু অলপ সময় ৰানিং কৰি ল'লোঁ। ঘৰলৈ উভতি আহি চাটটো এগিলাচ খাই শ্ৰীমতীক বাছত উঠাবলৈ গৈছিলোঁ। এয়া বাণীপুৰ ষ্টেচনৰ ৰাস্তাত। ঘৰলৈ উভতি আহি চানা আৰু মগু খালোঁ। ইয়াৰ পিছত গা পা ধুই ভগৱানক সেৱা জনালোঁ আৰু মৰ্ণিং ব্ৰেকফাষ্ট কৰি বিদ্যালয়ৰ বাবে যাত্ৰা আৰম্ভ কৰিলোঁ। বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে হাতে লিখা আলোচনী বনোৱাত ব্যস্ত। বিদ্যালয়ৰ কামত আজি মৰাণ যাবলগীয়া হৈছিলে। উভতি আহোঁতে ঘৰত সোমাই লাঞ্চ কৰি ল'লোঁ। সন্ধিয়া য়োগা ক্লাছলৈ গৈছিলোঁ। প্ৰায় এঘণ্টামান য়োগা অভ্যাস কৰি ঘৰলৈ উভতি আহি ভাগৱত গীতা পাঠ কৰিলোঁ। আজি পঞ্চদশ অধ্যায়ৰ 7টা শ্লোক পঢ়িলোঁ আৰু ইয়াৰ অৰ্থসমূহ ভালদৰে বুজি ল'লোঁ। আৰু এয়া হ'ল আজিৰ চেল্ফি। ধন্যবাদ।